নমস্কাৰ। যিহেতু সমগ্ৰ অসম তথা সমগ্ৰ ভাৰততে মা কামাখ্যাৰ অম্বুবাচী মেলা আৰম্ভ হৈ আছে, গতিকে সকলো ভক্তপ্ৰাণ ৰাইজক তথা সকলো সাধু সন্ন্যাসীক সকলো ভাৰতৰ সকলো হিন্দু পৰিয়ালকে মোৰ বিনম্ৰ প্ৰণাম জনাইছোঁ। গতিকে মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় মা কামাখ্যা দেৱালয়। তথাপিতো মই ভাবিছোঁ যে যিহেতু যদি ইমান দূৰ দূৰণিৰ পৰা মানুহ আহে বা দৰ্শনাৰ্থী আহে, তেওঁলোকক একদম ভালকৈ যাতে তেওঁলোকে দৰ্শন কৰিব পাৰে। আমি যিহেতু ওচৰৰ মানুহ, গতিকে আমিতো সদায় মই সদায়তো দেখা পামেই। গতিকে দূৰ দূৰণিৰ ভক্তপ্ৰাণসকলক যাতে তেওঁলোকে ভালকৈ আশীষ ল'ব পাৰে মা কামাখ্যাত, সকলোকে যাতে মা কামাখ্যাই আশীৰ্বাদ দিয়ে। বহু কষ্টৰে তেওঁলোকৰ বিভিন্ন ৰাজ্যৰ পৰা তেওঁলোকে আগমন হৈছে, সাধু সন্ন্যাসীৰ পৰা সকলো একদম জনসাধাৰণ সকলোকে তেওঁলোকে বহু কষ্টৰে আহি ইয়াতে মা কামাখ্যাৰ আশীষ ল'বলৈ আহিছে। গতিকে আমি ওচৰৰ মানুহখিনি দেৰিকৈ গ'লেও কথা নাই, সেইবাবেই মোৰ যোৱা নহ'ল। আৰু ইফালে কৰোণা কালৰ পৰা যোৱা হোৱা নাই। গতিকে মই ভাবিছোঁ যে মই মা কামাখ্যাৰ আশীৰ্বাদ যাতে মোৰ লগত সদায় থাকে, লগতে নীলাচল পাহাৰত থকা মা বগলা মা আৰু কামাখ্যা মা, ইফালে ভুৱনেশ্বৰী মা, তলত আমাৰ বিশ্বকৰ্মা বাবাৰ সকলোৰে আশীৰ্বাদ যাতে সমগ্ৰ ভাৰত তথা সমগ্ৰ অসমত যাতে থাকে। সকলোৱে যাতে আমাৰ অম্বুবাচী মেলা একদম ভালে ভালে সুকলমে যায়, তাৰ বাবে সকলোকে মই ভালকৈ ভক্তপ্ৰাণ ৰাইজক যাতে ভালকৈ আশীষ ল'বলৈ অনুৰোধ জনাম। আৰু মই মা কামাখ্যাৰ ওচৰত দূৰৰ পৰাই মই আশীৰ্বাদ বিচাৰিছোঁ। দূৰৰ পৰাই যাতে মোক যাব নোৱাৰিলোঁ, যাতে দূৰৰ পৰা যাতে মা কামাখ্যাই মোক আশীৰ্বাদ দিয়ে, ভালকৈ সকলোৱে সুকলমে থাকে, আৰু দূৰৰ পৰাই মই প্ৰণাম জনাইছোঁ। আৰু আহিব লগা দিনবিলাক সকলোৰে যাতে ভাল হয়, মংগল হয়, আৰু ভালকৈ যাতে অৰ্থনৈতিক ব্যৱস্থা ভাৰতৰ তথা অসমৰ সকলোৰে অৰ্থনৈতিক ব্যৱস্থা, ৰাজনীতিক ব্যৱস্থা সকলোৰে যত যিমান ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুলত সকলোৰে যাতে ভালকৈ শিক্ষা দীক্ষাৰ ফালৰ পৰা চাকৰি বাকৰিৰ ফালৰ পৰা সকলোৱে যাতে মা কামাখ্যাই যাতে সকলোকে ভালকৈ আগবাঢ়াই লৈ যায়, এই কথাখিনি কৈয়ে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।